বিহুৰ মাজতে বিহু মঞ্চত এক অঘটন সংঘটিত হৈছিল। বিহু মঞ্চৰ পৰা নমাই অনা হৈছিল দিগন্ত ভাৰতীক। গুৱাহাটীৰ সেই বিহু মঞ্চৰ পৰা দিগন্ত ভাৰতীক অপমান কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ তৰফৰ পৰা মন্তব্য আহিছে। জুবিন গাৰ্গে বিহু মঞ্চত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জুবিন গাৰ্গে কৈছে যে মই বেছি নকওঁ, দিগন্ত ভাৰতীৰ ওচৰত বিহু সন্মিলনীয় ক্ষমা খুজিব লাগিব। আৰু জিন্স পিন্ধি মঞ্চত উঠাৰ পিছতে যিদৰে বিহু সন্মিলনীৰ কমিটিৰ তৰফৰ পৰা যিদৰে বিহু মঞ্চৰ পৰা দিগন্ত ভাৰতীক নমাই অনাৰ পিছতে এইদৰে সামাজিক মাধ্যম সংবাদ মাধ্যমত এক প্ৰতিক্ৰিয়াৰ সূচনা হৈছিল আৰু তাৰ মাজতে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৈছে যে বিহু কমিটিয়ে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগে। শিল্পীৰ সমাজৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু তাৰ পিছতে জুবিন গাৰ্গে কৈছে, জুবিন গাৰ্গৰ তৰফৰ পৰা কোৱা হৈছে যে বিহু কমিটিয়ে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগিব। এয়া মোৰ অনুৰোধ নহয়, এয়া মোৰ আদেশ। দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগিব পূব গুৱাহাটীৰ বিহু সন্মিলনীয়ে। এয়া অনুৰোধ নহয়, এয়া মই আদেশ দিছো। এয়া জুবিন গাৰ্গৰ মন্তব্য। মই কাকো অনুৰোধ নকৰো, মই আদেশ দিওঁ। মই বেছি কথা নকওঁ, নহলে গালি দিম। দিগন্ত ভাৰতীক কৰা অপমানক সহ্য নকৰো। যিয়ে দিগন্ত ভাৰতীক অপমান কৰিছে ক্ষমা খুজক সোনকালে। এইদৰে বিহু মঞ্চৰ পৰাই এই হুংকাৰ প্ৰদান কৰিছে হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ।